নমস্কাৰ 11 বজাৰ বাতৰিলৈ স্বাগতম ষ্টুডিঅত মই পাপৰি কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ গড়ে পৰ্যটকলে সুচা লোৱা নতুন কথা নহয় সময় সময় এনে ঘটনা ঘটি আহিছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত হেহতিয়াকৈ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ সমীপত দুটা গড়ে সুচা লোৱাৰ এক দৃশ্য সোশ্যাল মিডিয়াত ভাইৰেল হৈছে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাগৰি বনাঞ্চলৰ বান্দৰডুবি অঞ্চলত ৰাজপথ নিৰ্মাণ কৰা শ্ৰমিকলৈ দুটা প্ৰকাণ্ড গড়ে সুচা লোৱা এটা ভিডিঅ এতিয়া চাঞ্চল্যৰ সৃষ্টি কৰিছে ভিডিঅটো দেখা গৈছে বান্দৰডুবিত এটা পথ নিৰ্মাণ কৰি থকা অৱস্থাত শ্ৰমিকক দুটাকৈ গড়ে সুচা লৈছে উপায়ন্তৰ হৈ পথ নিৰ্মাণত জড়িত থকা বন বিভাগৰ এখন জেচিবিয়ে খেদি পঠিয়াব লগা হয় এই গড় দুটা ৰেজুগ যে কিছুদিন পূৰ্বে কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰতো পৰ্যটকৰ এখন বাহনলৈ বহু দূৰ সুচা লৈছিল এটা উন্মাদ গড়ে আৰু এতিয়া দেখিবলৈ পোৱা গৈছে এটা নতুন ঘটনা যেন হৈ থকা নাই গড়ে সুচা লোৱা ইয়াৰ পূৰ্বেও আমি দেখিবলৈ পাইছিলোঁ যে এখন পৰ্যটকৰ গাড়ী যি জীপ চাফাৰী কৰি আছিল সেই বাহনখনতো সুচা লৈছিল গড়ে তাৰোপৰি ইয়াৰ পূৰ্বতেও ৰাজপথত দেখিবলৈ পোৱা গৈছিল গড়ে সুচা লোৱা কাজিৰঙাৰ ঠিক তেনেধৰণে এয়া শ্ৰমিকসকলে তাত কাম কৰি আছিল আৰু তেনে অৱস্থাতে দুটাকৈ গড়ে সুচা লৈছে আৰু তাৰ পিছতে উপায়ন্তৰ হৈ শ্ৰমিকসকলে এনেধৰণে জেচিবিৰে গড় দুটাক খেদি পঠিয়াবলৈ চেষ্টা কৰে ইয়াৰ পূৰ্বে গড়ে আক্ৰমণ কৰাৰ দৰে ঘটনাও সংঘটিত হৈছে কিন্তু এই যিটো দৃশ্য এই মুহূৰ্তত আমি আপোনালোকক দেখুৱাইছোঁ এই দৃশ্য ছ'চিয়েল মিডিয়াত যথেষ্ট ভাইৰেল হৈ পৰিছে আৰু জেচিবিখনেৰে উপায়ন্তৰ হৈ শ্ৰমিক দুজনে এনেধৰণে শ্ৰমিকসকলে এনেধৰণে গড় দুটাক খেদি পঠিয়ায় দৰঙত গছপুলি ৰুলে জুবিন গাৰ্গে বুধবাৰে দৰং জিলাত 1 লাখ গছপুলি ৰোপণ গোট আৰু ৰেনেছা ক্লাব বাঘৰবাৰী উদ্যোগত গছপুলি ৰোপণ কাৰ্যসূচীত ভাগ ল'লে শিল্পী জুবিন গাৰ্গে দৰং জিলাত 1 লাখ গছপুলি ৰোপণ কৰাৰ উদ্দেশ্যে দৰঙৰ বাঘৰবাৰী ৰেনেছা ক্লাবে 2018 চনৰ পৰাই আৰম্ভ কৰিছিল এক প্ৰচেষ্টা জিলাখনত ৰেনেছা ক্লাবৰ এই প্ৰচেষ্টাত বিভিন্নজনে সহায় সহযোগিতা আগবঢ়াইছে লগতে জুবিন গাৰ্গে 50,000 গছপুলি ৰোপণ কৰিছে লগতে বিশ্ব শান্তিৰ কাৰণে এজোৰ পাৰ চৰায়ো উৰুৱাইছে জুবিন গাৰ্গে অসমৰ ৰাইজক গছপুলি ৰোপণ কৰিবলৈ আহ্বান জনোৱাৰ লগতে নৱবৰ্ষৰ শুভেচ্ছাও জ্ঞাপন কৰিছে শিল্পীগৰাকীয়ে আৰু শিল্পীগৰাকীয়ে যিহেতু এনেধৰণে গছপুলি ৰোৱা কাৰ্যসূচী বিভিন্ন ধৰণে তেওঁ পালন কৰি থকাও দেখিবলৈ পোৱা গৈছে পূৰ্বতেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত বিশেষকৈ গছপুলি ৰোপণৰ ক্ষেত্ৰত জুবিন গাৰ্গে সদায় এক ভূমিকা তেওঁ গ্ৰহণ কৰিছে আৰু এয়া আমি দেখুৱাই গৈছোঁ যে গছপুলি ৰোপণ তাত গোটেও সহায় কৰিছে 2018 চনৰ পৰাই গছপুলি তেওঁলোকে ৰোপণ কৰি আহিছে 50,000 গছপুলি ৰোপণ কৰিছে শিল্পীগৰাকীয়ে ৰাজনৈতিকভাৱে অৱহেলিত আৰু পিছপৰা সময় লাগিব কিন্তু কৰি পেলাই ভালকৈ গছখিনি চোৱা-চিতা কৰিলে গোটেই অঞ্চলটো উন্নতি হ'ব আৰু বৃক্ষৰোপণটো আমি আমাৰ এটা দায়িত্ব বুলি ভাবি কৰিব লাগে প্ৰত্যেক বছৰ গোটেই অসমত যিমান ল'ৰা ছোৱালী আছে চবেই গছ ৰুব লাগে আৰু মই আহিবলৈ পাই অতি আনন্দিত সকলোকে নতুন বছৰ মৰমৰ শুভকামনা জনাইছোঁ আৰু পুনৰ বিহুৰ খবৰৰ মাজলৈ আহিছোঁ কাৰণ প্ৰস্তুতি এতিয়া তুংগত ৰাজ্যজুৰি বিভিন্ন প্ৰান্তত সাজু হৈছে ৰাইজ যেহেতু ভোগৰ ভোগালী গতিকে পিঠা বনোৱাৰ পৰা পুনৰ কৈছোঁ যেহেতু মাঘ বিহুত এসাঁজ খাবলৈ সকলো সাজু হৈছে মাছে মানুহে এসাঁজ খোৱাৰ সকলোৱে লগে ভাগে এসাঁজ খোৱাৰ আনন্দই বেলেগ গতিকে সকলো সাজু লগতে আমি বিভিন্ন প্ৰান্তৰ পৰা দেখুৱাই গৈছোঁ যে এক ঘোষিত প্ৰতিযোগিতা সদায় থাকে মাঘ বিহু বা ভোগালী বিহু বুলি ক'লে বিশেষকৈ এই ভেলাঘৰ সজাৰ ক্ষেত্ৰত গতিকে এইবেলিও ব্যতিক্ৰম নহয় কম কিন্তু তথাপিতো ব্যতিক্ৰম নহয় বিভিন্ন প্ৰান্তৰ পৰা দৃশ্য দেখুৱাইছোঁ আমাৰ সাংবাদিকসকল আছে দেৱাশিষ গৌতম আছে দেৱাশিষ গৌতমে আমাক এবাৰ দেখুৱাব যে তাত কেনেধৰণে ৰাইজ গোট খাইছে ভেলাঘৰ নিৰ্মাণ কৰিছে মেজি নিৰ্মাণ কৰিছে সকলোবোৰ সামৰি আমাক দেৱাশিষে জনাব দেৱাশিষ আপোনাৰ ওচৰলৈ আহিছোঁ হয় পাপৰি ভোগালী বিহুলৈ মাজত মাত্ৰ কেইটামান থকা অৱস্থাত এতিয়া সমগ্ৰ অসমতে ভোগালী কাটোৱাৰ ব্যাপক প্ৰস্তুতি চলিছে আৰু মই বৰ্তমান উপস্থিত আছোঁ সৰু পথাৰ নাহৰণি পথাৰত আৰু নাহৰণি পথাৰত 3দিনীয়া কাৰ্যসূচীৰে ভোগালী বিহুৰ লগত সংগতি ৰাখি ভোগালী মেলা মাঘী মেলা আয়োজন কৰা হৈছে আৰু মই কেমেৰা পাৰ্চনক দেখুৱাব বিচাৰিছোঁ এই দৃশ্য ইয়াত সুন্দৰকৈ ৰংঘৰ আকৃতি ভেলাঘৰ সাজি উলিওৱা হৈছে আৰু যিহেতু ইয়াত 7, 8 আৰু 9 জানুৱাৰীত ইয়াত মাঘী মহোৎসৱ অনুষ্ঠিত কৰা হৈছে ভোগালী বিহুৰ লগত সংগতি ৰাখি সকলোৱে প্ৰস্তুতি চলাই আছে প্ৰস্তুতি তুংগত হৈছে মই বৰ্তমান যাব বিচাৰিছোঁ আয়োজক সমিতিৰ ওচৰলৈ বিশেষকৈ এইবাৰ ভোগালীৰ লগত সংগতি ৰাখি যিহেতু মাঘী মহোৎসৱ অনুষ্ঠিত কৰা হৈছে কি ক'ব কেনেকুৱাকৈ মহোৎসৱ অনুষ্ঠিত কৰা হৈছে হয় মই আপোনালোকৰ চেনেলৰ জৰিয়তে প্ৰথমতে নিউজ 18 পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ আৰু এই চেনেলৰ জৰিয়তেই সমূহ সৰুপথাৰবাসীক ধনশিৰিবাসীক আমি মাঘী 2022 অনুষ্ঠানটিলৈ 3দিনীয়া কাৰ্যসূচী সকলো কাৰ্যসূচীতে আমন্ত্ৰণ জনাইছোঁ নিমন্ত্ৰণ জনাইছোঁ সকলো আহিব উপভোগ কৰিব
আমি বিভিন্ন প্ৰতিযোগিতাৰ লগতে সাংস্কৃতিক অনুষ্ঠান ৰাখিছোঁ প্ৰতিদিনেই বহুতো আমন্ত্ৰিত দল আহিব তেওঁলোকে নিজৰ নিজৰ পৰিৱেশন প্ৰদৰ্শন কৰিব শেষৰ দিনলৈ আমাৰ অসমৰ নৰ্থ ইষ্ট ব্ৰিজ ৰূপম ভূঞাৰ তেওঁৰ নেতৃত্বত এই বেণ্ডটোৱে সংগীতানুষ্ঠান পৰিৱেশন কৰিব 9 তাৰিখে আপোনাৰ 7 বজাত আৰু আমাৰ দেখিবলৈ পাইছে সকলো গাঁৱৰ আমাৰ 2-3খন গাঁৱৰ ওচৰত মিলি আমি সকলো ৰাইজে মিলি আমি মাঘী 2022 এই মাঘ বন্ধা পথাৰত নাহৰণিত অনুষ্ঠিত কৰিছোঁ তাৰে এয়া প্ৰস্তুতি চলি আছে এয়া আমি নৰাৰ ঢোল খোল ভেলাঘৰ সাজি উলিয়াইছোঁ আমি বহুতো বিপণী আহিব তেওঁলোকৰ কাৰণেও আমি ব্যৱস্থা কৰি ৰাখিছোঁ হয় বাপৰি ইয়াত সুন্দৰকৈ নৰা দি ঢোল বনোৱা হৈছে খোল বনোৱা হৈছে আৰু বিশেষকৈ গাঁৱৰ ৰাইজসকল যথেষ্ট উৎফুল্লিত হৈ আছে কাৰণ এইবাৰ এই গাঁওখন প্ৰথমবাৰে এনেকুৱা ধৰণৰ এই ধৰণৰ এক মহোৎসৱ হ'ব আৰু মই গাঁৱৰ মহিলাসকল যিহেতু ওলাই আহিছে মই তেওঁলোকৰ ওচৰলৈ যাব বিচাৰিছোঁ যিহেতু এইবাৰ কৰোণা মহামাৰী আকৌ এক বিভীষিকা আৰম্ভ হৈছে তথাপিও এই ধৰণে এক ওলাই আহিছে গাঁৱৰ ৰাইজ কি ক'ব কিমান উৎসাহেৰে এইবাৰ এই উৎসৱটো পালন কৰিবলৈ আগবাঢ়িছে আমি অতি উৎসাহী কিয়নো চিফুং ক্লাব আৰু আমাৰ নাহৰণি ৰাইজৰ সহযোগত এইবাৰ প্ৰথমবাৰৰ কাৰণে নাহৰণিত মাঘী মেলা অনুষ্ঠিত কৰিছে তাৰ বাবে আমি গাঁওবাসী অতি আনন্দিত আৰু আমি মানে উপভোগ কৰিবলৈ আগ্ৰহেৰে বাট চাই আছোঁ যিহেতু ভোগালী বুলি ক'লেও আমি বিহু এই বিশেষকৈ গাঁওখন বিহুক লৈ যথেষ্ট বিখ্যাত হয় আপোনালোকৰ পৰা বিহু এটা শুনিব বিচাৰিছোঁ যিহেতু বিহুৰ বতৰ হয় বিহু আনন্দিয়া বিহু বিনন্দিয়া বিহু বিনন্দিয়া গছৰে উজিয়া পাতে মইনা জান দেহা জান বিহু আহে মানে বিহুকে বিনাবা বিহুকে বিনাবা বিহু গলে বিনাবা কাকে মইনা জান দেহা গছৰ হেৰে উজিয়া পাতে মইনা জান দেহা জান ঐ চতে গয়ে গয়ে ঐ বহাগে পালেহি ঐ বহাগে পালেহি ঐ ফুলিলে ভেবেলি লতা মইনা জান দেহা জান বিহু আনন্দিয়া বিহু বিনন্দিয়া বিহু বিনন্দিয়া গছৰ সেউজীয়া পাতে মইনা জান দেহা জান ঐ চকলা টেঙাটি ঐ অকলে নাখাবা ঐ অকলে নাখাবা ঐ আমাকো এচকল দিবা মইনা জান দেহা জান হয় বাপৰি এই ধৰণে সৰু পথাৰ নাহৰণি পথাৰত ভোগালী মেলা আয়োজন কৰা ব্যাপক প্ৰস্তুতি চলিছে আৰু ডেকাসকলো ইতিমধ্যে সকলোৱে প্ৰস্তুতি তুলিছে আৰু বিশেষকৈ এইটো ৰংঘৰ আকৃতি এটা ভেলাঘৰ সজা হৈছে আৰু এই ৰংঘৰ আকৃতি ভেলাঘৰতে 3দিনীয়া কাৰ্যসূচী যিহেতু ভোগালী মেলা হ'ব বিভিন্ন বিপণী আহিব থলুৱা খাদ্য বিপণী হ'ব আৰু বিশেষকৈ শেষৰ দিনা কাৰ্যসূচী এতিয়া নৰ্থ ইষ্ট মিউজিক আছে তেওঁলোকে সংগীতানুষ্ঠান পৰিৱেশন কৰিব বাপৰি নিশ্চয় ধন্যবাদ জনাইছোঁ দেৱাশিষ গৌতম খুব সুন্দৰ পৰিৱেশ আপুনি আমাক দেখুৱালে যিহেতু এনেধৰণে এতিয়া সাজু হৈছে সমগ্ৰ ৰাজ্যবাসী কিন্তু এফালে যিহেতু কোভিড সংক্ৰমণো বৃদ্ধি পাইছে গতিকে তাৰ প্ৰতি লক্ষ্য ৰাখি আজি নতুন SOP ওলাব গতিকে সেই নতুন SOPত কেনেধৰণে বিহু পালন কৰা হ'ব তাৰো কথা উল্লেখ থাকিব কিন্তু তথাপিতো ৰাইজৰ উৎসাহ দেখিবলৈ পোৱা গৈছে ঠায়ে ঠায়ে বিভিন্ন প্ৰান্তত ৰাইজ ওলাই আহিছে ভেলাঘৰ সাজিছে আৰু ভোগালী বিহুটি ভোগৰ মাজেৰে এসাঁজ একেলগে খোৱাৰ পৰিকল্পনা কৰিছে বিভিন্ন ঠাইৰ দৃশ্য আমি দেখুৱাই গৈছোঁ এনেধৰণে এতিয়া হেপাহৰ ভোগালী কাদৰাৰ প্ৰস্তুতি ব্যস্ত হৈ পৰিছে সকলো ভোগালী তথা মাঘ বিহুৰ মেজি আৰু ভেলাঘৰৰ নিৰ্মাণৰ বাবে কিন্তু তাৰ মাজতে মাঘ বিহুৰ মেজি নিৰ্মাণৰ বাবে এক ব্যতিক্ৰমী প্ৰচেষ্টাৰে অতীতৰ পৰম্পৰাক ধৰি ৰখাৰ চেষ্টা কৰিছে ডিব্ৰুগড় এখন গাঁৱৰ ৰাইজে ডিব্ৰুগড়ৰ ৰহমৰীয়াৰ বৰতি চুকত ভোগালী বিহুৰ মেজিৰ বাবে সমূহীয়াকৈ ভেলাঘৰলৈ খৰি অনাৰ পৰম্পৰা এইবাৰো ধৰি ৰাখিছে গাঁওবাসীয়ে ডিব্ৰুগড়ৰ বৰলৈটৰ পাৰৰ নৈপৰীয়া ৰহমৰীয়াবাসী ৰাইজে পথাৰৰ শালি ধান চপোৱাৰ লগে লগে ভোগালী বিহুৰ মেজি সাজিবৰ বাবে ঐক্যবদ্ধ হৈ যুৱকসকলে এনেদৰে সমূহীয়াকৈ খৰি অনা পৰম্পৰা অতীতৰ পৰাই ধৰি ৰাখিছে মই দেখুৱাইছোঁ দৃশ্য
প্ৰত্যেক বছৰেই আজি পূৰ্বপুৰুষৰ পৰা আমি পুহ মাহৰ 15 দিনৰ পৰা প্ৰস্তুত হওঁ ভোগালী কাদৰিবলৈ। পুহ মাহৰ যেতিয়া 15 দিন হয় তেতিয়া আমি গাঁৱতে এজোপা গছ কাটোঁ। যিকোনো এঘৰ মানুহৰ পৰা সেইজোপা গছ দি দিয়ে, এজোপা মেজি বনাবৰ কাৰণে আমি কাটোঁ। ঠিক পুহ মাহৰ যেতিয়া 20 দিন পাৰ হৈ যায়, 20 দিন পাৰ হৈ যোৱাৰ পিছত আমি নদী সিপাৰৰ পৰা সকলোৱে একলগ হৈ খৰিবিলাক আনোঁ। ভাৰ কৰি খৰিবিলাক আনি আমি নদীৰ পাৰতে জমা কৰি আটাইবোৰ লগ হৈ পুনৰ আমি য'ত ভেলাঘৰ নিৰ্মাণ কৰিবলৈ লৈছোঁ সেই ঠাইত খৰিবোৰ আমি গোট খুৱাওঁ। খবৰ অব্যাহত ৰাখিম, সময় বিৰতি। খন্তেক বিৰতিৰ পাছত 31 ডিচেম্বৰে নহয়, ৰাজপথত এতিয়া অব্যাহত আছে আৰক্ষীৰ অভিযান। নিশা সান্ধ্য আইন ভংগ কৰি বাহনৰ ভিতৰত সুৰা সেৱন কৰা 4 যুৱকক আটক কৰিলে হাতীগাঁও আৰক্ষীয়ে। বুধবাৰে নিশা চলোৱা তালাচীত চিজুবাৰী আৰু বশিষ্ঠপুৰৰ পৰা জব্দ কৰা হৈছে AS01 BD 4490 আৰু AS01 R 3105 নম্বৰৰ দুখন 4-চকীয়া বাহন। বাহন দুখনৰ পৰা উদ্ধাৰ হৈছে সুৰাৰ বটল আৰু আপত্তিজনক সামগ্ৰী। বাহন দুখনত বহি সুৰাপান কৰি আহিছিল যুৱক কেইজনে। বৰ্তমান আৰক্ষীৰ আলহী এই যুৱক কেইজন। পুনৰবাৰ কৈছো যে 31 ডিচেম্বৰ বুলি নহয়, ৰাজপথত এতিয়াও আৰক্ষীৰ অভিযান অব্যাহত আছে। নিশা সান্ধ্য আইন ভংগ কৰি বাহনৰ ভিতৰত সুৰা সেৱন কৰা 4 যুৱকক হাতীগাঁও আৰক্ষীয়ে ইতিমধ্যে আটক কৰিছে। বুধবাৰে নিশা চলোৱা তালাচীত চিজুবাৰী আৰু বশিষ্ঠপুৰৰ পৰা জব্দ কৰিছে AS01 BD 4490 আৰু AS01 R 3105 নম্বৰৰ দুখন 4-চকীয়া বাহন। ৰংজুলিৰ ধনুভাঙাত বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে বন্ধ থাকিল বিদ্যালয়ৰ পাঠদান। ৰংজুলি আৰু ধনুভাঙা অঞ্চলত আজিও অব্যাহত আছে বন্যহস্তীৰ সন্ত্ৰাস। বন্যহস্তীৰ সন্ত্ৰাসৰ বাবে এখন বিদ্যালয়ৰ পাঠদান বন্ধ ৰাখিবলগীয়া হৈছে ধনুভাঙাত। বুধবাৰে নিশা এটা বন্যহস্তীয়ে ধনুভাঙা শংকৰদেৱ শিশু নিকেতনত প্ৰৱেশ কৰি শ্ৰেণীকোঠাৰ বেৰ ভাঙি লণ্ডভণ্ড কৰে। আনকি বিদ্যালয়ৰ ব্লেক বৰ্ড ভাঙি বিস্তৰ ক্ষতি সাধন কৰে, যাৰ ফলত ছাত্ৰ ছাত্ৰীসকলক পাঠদান কৰিব নোৱাৰা হয় বিদ্যালয়খনত, যাৰ বাবে বৃহস্পতিবাৰে বিদ্যালয়খনত পাঠদান বন্ধ ৰাখিবলগীয়া হৈছে বিদ্যালয় কৰ্তৃপক্ষই। প্ৰায় 4:08 বজাত বনাঞ্চলৰ পৰাই এটি বনৰীয়া হাতী আমাৰ নিকেতনখনত প্ৰৱেশ কৰে আৰু ইয়াৰ ফলত আমাৰ যি বিদ্যালয়ৰ শ্ৰেণীকোঠা 4টাকৈ শ্ৰেণীকোঠাৰ বৃহৎ ক্ষতিসাধন কৰাৰ লগতে আমাৰ যি বিদ্যালয়ৰ মূল গৃহ অৰ্থাৎ প্ৰধান কক্ষৰ আচাৰ্যসকলৰ যি কমন ৰুম, এই কমন ৰুমৰ দুখনকৈ খিৰিকী ভাঙি তহিলং কৰে, যাৰ ফলত বিদ্যালয়খনৰ আমাৰ যথেষ্ট ক্ষতিসাধন হয়। কিয়নো এই বিদ্যালয়ৰ ক্ষতিসাধনৰ ফলত আমি ছাত্ৰ ছাত্ৰীসকলক আজি পাঠদানৰ পৰা তেওঁলোকক বঞ্চিত কৰি ৰাখিবলগীয়া হৈছে। গোৱালপাৰাৰ কৃষ্ণাই নিকটৱৰ্তী অসম মেঘালয় সীমান্তৰ পশ্চিম ডাইৰং মিলনপাৰা গাঁৱত হাতীৰ আতংক। বনৰীয়া হাতীৰ উপদ্ৰৱত উজাগৰি নিশা কটাবলগীয়া হৈছে গাঁওখনৰ ৰাইজে। নিশা বৃহৎ হাতীৰ এটা জাকে মিলনপাৰা গাঁৱত প্ৰৱেশ কৰি উপদ্ৰৱ চলায়। গভীৰ নিদ্ৰাত থকা কেইবাটাও পৰিয়ালৰ বাসগৃহসমূহ অতৰ্কিতে ভাঙি চুৰমাৰ কৰে, যাৰ বাবে বহু সময় ধৰি ঘৰৰ ভিতৰতে আবদ্ধ হৈ থাকিবলগীয়া হয় শিশুসহ বাকী লোকসকলো। অৱশ্যে কথমপি প্ৰাণ ৰক্ষা পৰে কেইবাটাও। এই গাঁৱৰ ওচৰতে এটা কল বাগান আছিলে, তাতে খাইছিল গোটেইখিনি হাতীৰ জাকে আৰু তাৰপিছত তেতিয়ালৈকে কোনো মানুহে গাঁৱৰ মানুহ গম নাপায়, ইহঁতে নিজৰ মতে খাই আছে আৰু তো সেনেকুৱাই সেইকাৰণে ইহঁতে লাহে লাহে এই ৰাস্তাই আহিছে আৰু আহি কেনে এই ঘৰ সোমাইছে। আমাৰ ঘৰৰ মানুহখিনিও কোনেও গম নাপায় যে হাতী আহিছে, শুই আছিলে। কিছুমান মানুহৰ মাঝিয়ৰ কিছুমান শুনি আছিলে, কিন্তু তথাপিও ইমান গুৰুত্ব দিয়া নাছিলে আৰু যে ঘৰতে আহি পাইছে। পিছত যেতিয়া কিছুমান শব্দটো শুনা পাইছে তেতিয়াহে মানে কি কৰোঁ কি নকৰোঁ। এতিয়া দাদাই বোলে এই দৰ্জাটো খুলিব লৈছিলে মাত্ৰ, তাতেই ইফালে ভাঙি পেলাইছে যিটো ধান আছিলে, ধান খাবৰ কাৰণে অলপৰ কাৰণে তেওঁৰ ভৰিটো বাচি।
দেশত করোনার ভয়ঙ্কর সংক্রমণ ঘটিছে এদিনতে দেশত নতুনকৈ 90,000ৰো অধিক লোক আক্ৰান্ত হৈছে বিগত 24 ঘণ্টাত আক্ৰান্ত 90,928 জন লোক এদিনতে 325 জন করোনা আক্ৰান্তৰ মৃত্যুৰ খবৰ আহি পৰিছে বুধবাৰৰ তুলনাত 56.5% বৃদ্ধি আক্ৰান্তৰ হাৰ বৰ্তমানত দেশত মুঠ 2,85,401 জন চিকিৎসাধীন অৱস্থাত আছে বিগত 24 ঘণ্টাত আৰোগ্য লাভ কৰিছে 19,206 জন লোকে সমান্তৰালভাৱে বৃদ্ধি পাইছে অমিক্ৰণৰ সংক্ৰমণ দেশত 2,630 জন লোক অমিক্ৰণত আক্ৰান্ত হৈছে ৰাজ্যে কঠোৰ সতৰ্কতা অৱলম্বন কৰা হৈছে কেইবাখনো ৰাজ্যত নৈশ সান্ধ্য আইন সপ্তাহান্তিক কাৰফিউ দিয়া হৈছে তামিলনাডুত আজিৰে পৰা নৈশ সান্ধ্য আইন জাৰি কৰা হৈছে আজি কোভিড পৰিস্থিতিক লৈ ৰাজ্য চৰকাৰৰ জৰুৰী বৈঠক আছে সন্ধিয়া জনতা ভৱনত অনুষ্ঠিত হ'ব এই বৈঠক ৰাজ্যৰ কোভিড পৰিস্থিতি পৰ্যালোচনা কৰা হ'ব বৈঠকত নৈশ সান্ধ্য আইনৰ সময়সীমা বৃদ্ধি কৰাৰ সম্ভাৱনা যান-বাহনত যাত্ৰীৰ সংখ্যা 50% হ্ৰাস কৰাৰ সম্ভাৱনা সিনেমা হল হোটেল ৰেষ্টুৰাণ্ট পুনৰ 50% গ্ৰাহকৰ অনুমতিৰ সম্ভাৱনা আছে বিদ্যালয়ৰ পাঠদানক লৈ সিদ্ধান্ত গ্ৰহণৰ সম্ভাৱনা চৰকাৰী বেচৰকাৰী কাৰ্যালয়ত কৰ্মচাৰীৰ উপস্থিতিক লৈ সিদ্ধান্ত ল'ব পাৰে ৰাজহুৱা সমাৱেশ ধৰ্মীয় অনুষ্ঠানত ৰাইজৰ উপস্থিতি হ্ৰাস কৰাৰ সম্ভাৱনা আছে অৱশ্যে এই পৰ্যন্ত লকডাউনৰ আশংকা নুই কৰা হৈছে স্বাভাৱিক জীৱন যাত্ৰা বৰ্তাই ৰাখি কৰোনা কেনেকৈ ৰোধ কৰিব পাৰি তাৰে চেষ্টা অব্যাহত ৰাখিব চৰকাৰে পৰিস্থিতিৰ ওপৰত আমাৰ এখন জৰুৰী বৈঠক অনুষ্ঠিত হ'ব আজি প্ৰায় 591টা কেছ হৈছে আৰু যোৱা দুদিনত আমি দেখা পাওঁ যে প্ৰতিদিনে 150কৈ কেছ বাঢ়িছে তাৰ পৰা এটা অনুমান কৰিব পাৰি যে কোভিডৰ তৃতীয় ঢৌ এটা আমি দেখা পাব গৈ আছোঁ লকডাউনৰ আমি চিন্তা কৰা নাই কিন্তু বাকি আমি কি ধৰণে ইয়াক প্ৰতিৰোধ কৰিব পাৰোঁ ট্ৰিটমেণ্ট আদিৰ কাৰণে কি ব্যৱস্থা ল'ব পাৰোঁ এই গোটেইবিলাকৰ ওপৰত কালি গুৱাহাটীত এখন বৈঠক হ'ব তাৰপিছত আমি আপোনালোকক জনাম বন্ধ হোৱাটো ভয় খোৱাৰ কথা নহয় কথাটো হ'ল যে যি মানুহৰ গাত ভেকচিন নাই তেওঁলোকক আমি প্ৰটেকশ্যন দিব লাগিব এতিয়াতো ক্লাছ 9লৈকে ভেকচিন হৈ গৈছে একেবাৰে সৰু ল'ৰা ছোৱালীখিনিৰ ক্ষেত্ৰত আমি কি কৰিব পাৰোঁ কি ধৰণে শিক্ষাটো চলাব পাৰোঁ লগত কোভিডৰ পৰাও নিয়ন্ত্ৰণ কৰিব পাৰোঁ প্ৰতিনিশা গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা গুজৰাটৰ গেটছ অঞ্চলত এখন টেংকাৰৰ পৰা ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ ফলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে এই ঘটনাত এই পৰ্যন্ত 6 জন লোকৰ মৃত্যু হৈছে গুজৰাটৰ সুৰাটত সংঘটিত হৈছে শোকাবহ এই ঘটনা আনহাতে এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা 20 জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে সুৰাটৰ চিভিল হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আহতসকলক এই মুহূৰ্তত পুনৰ এবাৰ জনাব বিচাৰিছো যে প্ৰতিনিশা গুজৰাটত সংঘটিত হৈছে এক ভয়ংকৰ ঘটনা গুজৰাটৰ গেটছ অঞ্চলত এখন টেংকাৰৰ পৰা ৰাসায়নিক গেছ নিৰ্গত হোৱাৰ ফলত অবৰ্ণনীয় পৰিৱেশৰ সৃষ্টি হৈছে আৰু এই ঘটনাত এই পৰ্যন্ত 6 জন লোকৰ মৃত্যু হৈছে গুজৰাটৰ সুৰাটত সংঘটিত হৈছে শোকাবহ এই ঘটনা আনহাতে এই ঘটনাত গুৰুতৰভাৱে আহত হোৱা 20 জন লোক এতিয়াও চিকিৎসাধীন হৈ আছে সুৰাটৰ চিভিল হাস্পাতালত ভৰ্তি কৰোৱা হৈছে আহতসকলক আৰু ইফালে দিল্লী লালকিল্লাৰ সমীপত প্ৰতিনিশা সংঘটিত হৈছে এক ভয়াবহ অগ্নিকাণ্ডৰ ঘটনা লালকিল্লাৰ সমীপৰ লাজপত ৰায় বজাৰত সংঘটিত হৈছে এই অগ্নিকাণ্ডৰ ঘটনা প্ৰতিনিশা সংঘটিত হোৱা অগ্নিকাণ্ডৰ ফলত কেইবা লাখ টকাৰ সা সম্পত্তি ভস্মীভূত হয় অগ্নিকাণ্ড ইমানেই ভয়ংকৰ আছিল যে 12খনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ বাহনেৰে জুই নিৰ্বাপিত কৰিবলগীয়া হয় এতিয়ালৈকে অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই অৱশ্যে অগ্নিকাণ্ডত কোনো লোক হতাহত হোৱা নাই লালকিল্লাৰ সমীপতে ভয়ংকৰ অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে লাজপত ৰায় বজাৰত এই অগ্নিকাণ্ডৰ ঘটনা সংঘটিত হৈছে প্ৰতিনিশা সংঘটিত হৈছে এই অগ্নিকাণ্ড বৈষ্ণোদেৱীলৈ যোৱাৰ পথত আবদ্ধ 18,000 ভক্ত অত্যাধিক তুষাৰপাতৰ বাবে আবদ্ধ হৈছে ভক্তসকল ত্ৰিপুটা পৰ্বতত আবদ্ধ হৈ আছে এই সকল ভক্ত বৈষ্ণোদেৱীলৈ যোৱাৰ পথতে যিহেতু পুনৰবাৰ এই ক্ষেত্ৰত আমি উল্লেখ কৰিব বিচাৰিছো তুষাৰপাত হৈছে গতিকে সেই যাত্ৰা হিমানতে তেওঁলোকে আবদ্ধ হৈ পৰিছে ভক্তসকল আবদ্ধ হৈ পৰিছে আৰু বহু ভক্ত 18,000কৈ ভক্ত যিহেতু আবদ্ধ হৈ পৰিছে এই যাত্ৰাৰ কালছোৱাত তুষাৰপাতৰ বাবে এই সমস্যাৰ সৃষ্টি হৈছে বৰ্তমান এই 18,000 ভক্ত
সেই পথতে আবদ্ধ হৈ থাকিবলগীয়া পৰিস্থিতিৰ সৃষ্টি হৈছে যোগাযোগ অব্যাহত ৰখা হৈছে প্ৰশাসনেও স্থানীয় প্ৰশাসনেও যথেষ্ট তেওঁলোকক সহায় সহযোগিতা আগবঢ়াইছে আজিৰ পৰা চৰকাৰী কৰ্মচাৰীসকলে পিতৃ মাতৃ অথবা পৰিয়ালৰ সৈতে সময় কটাবৰ বাবে ছুটি প্ৰদান কৰিছে দুদিনৰ চৰকাৰে 6 আৰু 7 তাৰিখে কৰ্মচাৰীসকলক এই ছুটি প্ৰদান কৰা হৈছে পৰিয়ালৰ সৈতে সময় কটোৱাৰ পিছতে তেওঁলোকে ফটো আপলোড কৰিব লাগিব চৰকাৰৰ নিৰ্দিষ্ট ৱেবছাইটত ISIPS বিষয়ৰ পৰা মন্ত্ৰী বিধায়ক সকলোৱে এই বিশেষ ছুটি লাভ কৰিব অৱশ্যে মুখ্যমন্ত্ৰী ৰাজ্যৰ মুখ্য সচিব আৰু আৰক্ষী সঞ্চালক প্ৰধানে এই বিশেষ ছুটি কিন্তু নাপাব আৰু সেই অনুপাতে দেখিবলৈ পোৱা গৈছে আজি পুৱাৰ ভাগতে নিজ নিজ গৃহলৈ ৰাওনা হৈছে বিষয়া কৰ্মচাৰীসকল 12 আৰু 13 জানুৱাৰীত শিক্ষক কৰ্মচাৰীয়ে যেহেতু এই বন্ধ পাব আৰু আনহাতে আমি দেখুৱাই গৈছিলোঁ যে ইতিমধ্যে ৰাওনা হৈছে যাত্ৰীসকল যি দূৰণিবতীয়া কৰ্মচাৰী আছে তেওঁলোকে নিজ নিজ বাসগৃহলৈ অতি আনন্দ মনেৰে যাত্ৰা আৰম্ভ কৰিছে তাৰ মাজতো কিছু সমস্যা আছে নথকা নহয় তেওঁলোকে তেওঁলোকৰ সমস্যাসমূহ কৈছে কিছু হয়তো বয়োজ্যেষ্ঠ কৰ্মচাৰী আছে তেওঁলোকৰ এণ্ড্ৰইড ফোন নাই যাৰ ফলত মোবাইল ফোনৰ দ্বাৰা তেওঁলোকে আপলোড কৰাৰ ক্ষেত্ৰত কিছু অসুবিধাৰ সৃষ্টি হ'ব ফটো আপলোডৰ যি কি নহওক তেওঁলোকে তেওঁলোকৰ যিখিনি সমস্যা সেয়া আমাৰ সাংবাদিকৰ আগত উল্লেখ কৰিছে কিন্তু আনহাতে যদি চোৱা যায় এয়া এক অতি সুন্দৰ পদক্ষেপ গ্ৰহণ কৰিছে চৰকাৰে বা মুখ্যমন্ত্ৰীগৰাকীয়ে বিশেষ তৎপৰতাৰে এই পদক্ষেপ গ্ৰহণ কৰিছে আৰু সেই অনুপাতে এনেধৰণে দেখিবলৈ পোৱা গৈছে দূৰণিবতীয়া যিসকল চৰকাৰী কৰ্মচাৰী তেওঁলোকে তেওঁলোকৰ পিতৃ মাতৃক সাক্ষাৎ কৰিবৰ বাবে ইতিমধ্যে ৰাওনা হৈছে